কাকতালীৰভাৱে স্বৈৰাচাৰীৰভাৱে আজি মই ছাত্ৰ একতা সভাৰ সভাপতি পদৰ পৰা পদত্যাগ পত্ৰ দাখিল কৰিছোঁ। কাৰণসমূহ এনেধৰণৰ, আমি যে নিৰ্বাচন খেলিছিলোঁ, আমাৰ এখন নমিনেশ্যন পেপাৰ আছিলে। নমিনেশ্যন পেপাৰখনত স্পষ্টকৈ লিখা আছে, আপোনালোকক আমি কপিটো দি দিম। স্পষ্টকৈ লিখা আছে ডিক্লেৰেশ্যন ফৰ্মখনত বি পইণ্টত যে মই কোনো ৰাজনৈতিক দল সংগঠন যোগদান নকৰোঁ বা কোনো ছাত্ৰ সংগঠন এফিলিয়েটেড টু পলিটিকেল পাৰ্টি মই যোগদান নকৰোঁ। যদি মই জিকাৰ পিছত যোগদান কৰোঁ, মোক মোৰ পদৰ পৰা মহামান্য কৰ্তৃপক্ষই বৰ্খাস্ত কৰিব পাৰিব। এই নমিনেশ্যন পেপাৰখনত জিকা হাৰা সকলো প্ৰাৰ্থীয়ে চহী কৰিছিলে। ইয়াৰ পাছতেই যেতিয়া যোৱা মাৰ্চ মাহত আমাৰ ছাত্ৰ একতা সভাখনৰ সাধাৰণ সম্পাদকজনে এটা বিশেষ ৰাজনৈতিক দলত যোগদান কৰে, তাৰ পাছতেই আমি ছাত্ৰ একতা সভাৰ তৰফৰ পৰা কৰ্তৃপক্ষক আমি স্মাৰক পত্ৰ প্ৰদান কৰোঁ যে আপোনালোকে যিখিনি নীতি নিয়ম বান্ধি দিছিলে সেই নীতি নিয়মখিনি ভালকৈ মানক আৰু তাৰ পাছত যি ব্যৱস্থা ল'ব আছে ব্যৱস্থা গ্ৰহণ কৰক। আমি স্পষ্ট কৰি দিব বিচাৰিছোঁ যে আমাৰ কোনো ৰাজনৈতিক দল সংগঠনৰ প্ৰতি বিদ্বেষ নাই। কিন্তু কথাটো হৈছে কটনৰ ছাত্ৰ একতা সভাত থাকি কটনৰ ছাত্ৰ একতা সভাখনৰ সন্মান লাঘৱ কৰি কটনৰ যি নমিনেশ্যন পেপাৰ আছে, কটন বিশ্ববিদ্যালয়ৰ যি নীতি নিয়ম আছে, নীতি নিয়মক উলংঘা কৰি কোনো সদস্য ছাত্ৰ একতা সভাত থাকিব নোৱাৰিব। এইটো আমাৰ স্পষ্ট বাৰ্তা আছিল। সেয়েহে আজি মই পদত্যাগ কৰিব ওলাইছোঁ। মাৰ্চ মাহৰ পৰা আপোনালোকে সুধিব পাৰে যে মাৰ্চ মাহৰ পৰা ছেপ্টেম্বৰ মাহ কিয় লাগিল। মাৰ্চ মাহতেই আমি ছাত্ৰ একতা সভাৰ সকলো সদস্যই স্মাৰক পত্ৰ দিছিলোঁ। মে' মাহ উকলি গ'ল, জুন উকলি গ'ল, নাকৰ সময় আহিল। কেৱল আৰু কেৱল মাত্ৰ বিশ্ববিদ্যালয়খনৰ স্বাৰ্থতেই আমি ৰাজহুৱাকৈ মাত মতাৰ পৰা বিৰত আছিলোঁ। ভাবিছিলোঁ ভিতৰুৱাকৈ কৰ্তৃপক্ষৰ লগত আলোচনাৰ মাধ্যমেৰে সমাধান হ'ব পাৰে। সেয়ে আমি চেষ্টা কৰিছিলোঁ, কিন্তু চেষ্টাখিনি বিফলে গৈছে। বহুখিনি ক্ষেত্ৰত কৰ্তৃপক্ষৰ অৰাজকতা আমাৰ পৰিলক্ষিত হৈছে। কিছু মুষ্টিমেয় ক্ষমতালোভী ছাত্ৰৰ পক্ষত কৰ্তৃপক্ষ থিয় দি আমি দেখা পাইছোঁ। ইয়াত আজিৰ দিনত কোনো ধৰণৰ নীতি নিয়ম হৈ থকা নাই কটনখনক। আজি আমি পদত্যাগ কৰাৰ এটাই কাৰণ হৈছে আমি কটনখনক বচাবলৈ ওলাই আহিছোঁ। আপোনালোকেও আমাৰ এই যাত্ৰাত সহযোগী হ'ব লাগিব, কটনখনক বচাব লাগিব আৰু এই যিখিনি অনীতি হৈ আছে, অনিয়ম হৈ আছে, অনিয়মখিনিৰ বিৰুদ্ধে আমি মাত মাতিব লাগিব। আৰু মই নিৰন্তৰভাৱে প্ৰতিবাদ কৰি আহিছিলোঁ। আপোনালোকক জনাইছোঁ, এই সংবাদ মাধ্যমৰ আগত ইতিমধ্যে মই জনাইছোঁ যে আমি মাৰ্চ মাহতো আমি সংবাদ মাধ্যমৰ আগত কথাখিনি ব্যক্ত কৰিছিলোঁ আৰু দৌৰি দিছোঁ দুদিনমান, জানোচা কৰ্তৃপক্ষই কিবা ব্যৱস্থা লয়, কিন্তু ব্যৱস্থা লোৱা দেখা পোৱা নগ'ল। কেৱল মাত্ৰ যিখিনি ক্ষমতালোভী ছাত্ৰ আছে, ক্ষমতালোভী ছাত্ৰৰ পক্ষত কৰ্তৃপক্ষ থিয় দিলে আৰু কেৱল এই কটন বিশ্ববিদ্যালয়খন এটা লবিকেন্দ্ৰিক কেইজনমান বিষয়াৰ মাজত সীমাবদ্ধ হৈ গৈছে। লবিকেন্দ্ৰিক কিছুমান ক্ষমতালোভী বিষয়াৰ মাজত আজিৰ দিনত কটন বিশ্ববিদ্যালয়খন সীমাবদ্ধ হৈ গৈছে। আপোনালোকৰ আগত মই কিছুমান কথা ক'ব বিচাৰিছোঁ যে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে আহিবলগীয়া দিনখিনিত পৰিৱৰ্তনৰ ছাপোৰ্ট কৰি পদবীৰ পৰিৱৰ্তে আদৰ্শক, ক্ষমতাৰ পৰিৱৰ্তে আত্মসন্মানক আৰু মেৰুদণ্ডহীনতাৰ বিপৰীতে প্ৰমূল্যবোধক প্ৰতিদিনে প্ৰতিবাৰ নিৰ্বাচন কৰিব। এইটো আমাৰ কটনিয়ানৰ প্ৰতি মূল দাবী আৰু কটনিয়ানৰ পৰা আমাৰ আশা আছে। সেয়েহে আজি মই মোৰ এই পদবী এৰি কটন কৰ্তৃপক্ষ আৰু ক্ষমতালোভী কটনিয়ানৰ পৰা বচোৱাৰ সংগ্ৰামত আপোনালোকৰ লগত চামিল হ'বলৈ আহিছোঁ। মই জানো এখন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতিয়ে পদত্যাগ কৰাটো চাগে ইতিহাসৰ কোনো ডাঙৰ কথা নহয়, এটা সৰু কথা। কিন্তু আপোনালোকে আমাৰ এই সময়খিনি যেতিয়া বিচাৰ কৰি চাব, মই জানো সততা আৰু সাহসৰ এই অমূল্য উপলব্ধিয়ে আপোনালোককো গৰ্বিত কৰি তুলিব। হয়তো ইয়াৰ পিছত আজিও মই ব্যক্তিগতভাৱে টোপনি যাব পাৰিম, আইনাৰ সন্মুখত থিয় হৈ ক'ব পাৰিম, আজ ভি মে ফেঁকে হুৱে পেচো পে নেহি বিকতা। ধন্যবাদ।